নমস্কাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টিৰ মাজলৈ বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ আৰু সময় পোৱা নাছিলোঁ বিশেষকৈ গতিকে ভিডিঅ'খিনি আপলোড কৰিব পৰা নাছিলোঁ বনাই পিনি আপোনালোকৰ ওচৰত বা যি কি নহওক এটা নটিচ আহিছে নতুনকৈ আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলসকলৰ যি আমাৰ 654টা পোষ্টৰ ড্ৰাইভাৰ কনষ্টেবল বিজ্ঞাপন মুকলি হৈছিলে তাত আপোনালোকে অলৰেডি ফিজিকেল পাছ কৰি দিছে আৰু স্কিল টেষ্ট দি থৈছে ইয়াৰ পাছতে ৰিজাল্ট আহিব আজি লিখা আছে এখন এডমিট কি কয় নটিচত যে যি আমাৰ 654টা পোষ্টৰ ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ আপোনাৰ ইণ্টাৰভিউ হৈ গ'ল তাৰ স্কিল টেষ্টৰ ৰিজাল্টসমূহ মেনশ্যন পাছ উইল বি আপলোড 11 বজাত 30/3/2025 অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ 11 বজাত আপোনালোকে ৱেবছাইটত SLPRB ৱেবছাইটত সকলোৱে চাব পাৰিব বুলি ইয়াতে মেনশ্যন কৰা আছে এতিয়া কথাটো হৈছে কি কোনখিনি ল'ৰা ইয়াত নাম আহিব বা কেনেকুৱা ধৰণৰ কাট অফ লিষ্ট আহিব তো আমি ধাৰণা কৰিছোঁ যে যিখিনি ল'ৰা ফিজিকেলত আপোনাৰ ধৰি লওক ফিজিকেলৰ যিটো নাম্বাৰ আৰু তাৰ লগতে আপোনাৰ স্কিল টেষ্টৰ নাম্বাৰ দুইটা বস্তু এড হ'ব মানে প্লাছ হ'ব প্লাছ হোৱাৰ পাছত যিটো ইকুৱেল হ'ব সেই ইকুৱেলৰ মতে আপোনালোকৰ কাট অফ লিষ্ট আহিব আমি ধাৰণা কৰিছোঁ আৰু এতিয়ালৈকে ক'ব পৰা নাই আৰু যিহেতু আমি ক'ব পৰা নাই মানে এইকাৰণে আগৰ যিখিনি আমাৰ ভিডিঅ' কি কয় ইণ্টাৰভিউ হৈ গৈছে সেই ইণ্টাৰভিউত কোনো ধৰণৰ এনেকুৱা মানে দেখা পোৱা নাছিলোঁ আমি আমাৰ দিনত যেতিয়া আমি ভৰ্তি হৈছিলোঁ তেতিয়া কি হৈছিলে যে যেতিয়া আমি ড্ৰাইভিং টেষ্ট দিলোঁগৈ ড্ৰাইভিং টেষ্ট দিয়াৰ পাছত কিছুদিনৰ পাছতে আমাৰ ডাইৰেক্ট এডমিট আহিছে মানে এটা নটিচ আহিছে নটিচটো অহাৰ পাছতে আমাৰ এডমিট কাৰ্ড আহিছে এতিয়া এইবাৰ কি কৰিছে ইয়াত আকৌ ৰিজাল্ট দিছে যে ল'ৰাখিনি যিখিনি ল'ৰাই ধৰি লওক ড্ৰাইভিং টেষ্ট দিলেগৈ দিয়াৰ পাছত আকৌ নতুনকৈ ৰিজাল্ট দিব দিয়াৰ পাছত আকৌ নতুনকৈ এডমিট কাৰ্ড আহিব এডমিট কাৰ্ড অহাৰ পাছত আকৌ নতুনকৈ জেগাত আপোনালোকৰ কি হ'ব ৰিটেন এক্সাম হ'ব তো গতিকে অলপমান বস্তুটো অলপমান বেলেগ হৈছে গতিকে কথাটো যিকোনো কথা এটা ঘপককৈ কৰিবলৈ বেয়া হয় সেয়েহে বহুত ল'ৰাই সুধি আছে কমেণ্ট কৰি পিনি হওক বা ফোন কৰি পিনি হওক কিবা কিবি কথা কিন্তু ক'ব নোৱাৰি আজিৰ দিনত চাওক ইণ্টাৰভিউৰ ছিষ্টেমটো অলপমান সলনি হৈছে গতিকে আপোনালোকে নিৰাশ নহ'ব ভয় নাখাব যিসকলে ভালকৈ আপোনালোকৰ গাড়ীসমূহ চলাই থৈ আহিছিলে তাত ভাইভাখিনি ভালকৈ দিছিলে ভাল এটা নাম্বাৰ পাবলৈ সক্ষম হৈছিলে সেই ল'ৰাখিনি নিশ্চিন্ত ৰাখক বুজিলেনে আৰু ফিজিকেলত যিখিনি ল'ৰাই নাম্বাৰ কম পাইছিলে সেই ল'ৰাখিনিৰ কথা মই কি বুলি ক'ম যে আপোনালোকক যদি এতিয়া কৈ দিওঁ যে আপোনালোক কমকৈ নাম্বাৰ পাইছে আপোনালোকৰ নাম নাহিব সেই বুলি ক'লে মনত বহুত দুখ পাব নহয় জানো গতিকে মই এইবোৰ কথা ক'ব নোৱাৰোঁ আপোনালোকক অলপ সময় ধৈৰ্য ধৰক 11 বজাত আপোনালোকে সেইটো SLPRB ৱেবছাইটত ধুনীয়াকৈ নিজৰ নামটো আহিছে নাই বা ৰোল নাম্বাৰটো আহিছে নাই চাবলৈ পাৰিব ঠিক আছে ইয়াৰ পাছত আপোনালোকে ৰিটেন এক্সামত বহিব লাগিব গতিকে ৰিটেন এক্সামৰ কাৰণে ভালকৈ পঢ়ি থাকক আৰু ধুনীয়াকৈ কথাখিনি আলোচনা কৰি থাকক লগৰ দুইজন বন্ধুৰ লগত আলোচনা কৰক কুৱেশ্যনবিলাক আছাম পুলিচৰ ABB কনষ্টেবলৰ ল'ৰা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ ল'ৰা দুইখিনি ল'ৰাই মানে একেখিনি কুৱেশ্যনেই পঢ়িব পাৰে বুজিলে নাই এই যে ড্ৰাইভাৰৰ কাৰণে অলপমান বেলেগ আহিব কুৱেশ্যন তেনেকুৱা নহয় GK মেথছ ৰিজনিং এইবোৰ চব সকলোখিনি একেই আহে গতিকে গোটেইখিনি বস্তু আপোনালোকে ভাল এটা চেনেল এটাত আপোনালোকে কোচিং এটা লৈ লওক ধুনীয়াকৈ সময়খিনি একদম পৰা মূল্যৱান সময় গতিকে সময়খিনি এতিয়া অপব্যৱহাৰ নকৰি ভালকৈ পঢ়া লাগি যাওক গতিকে 11 বজাত যেতিয়া আকৌ নতুনকৈ আহিব ৰিজাল্ট আহিব মই লগালগ ভিডিঅ' বনাই দি দিম চাই থাকক মোৰ ভিডিঅ'খিনি গতিকে এইটো আছিলে আপোনালোকক জনাবলগীয়া পাছত জনাই আছোঁ বাকীখিনি